মুখ দিয়ে তো নৰসিংহৰ পাত থৈ দিছোঁ ভাল লাগে ৰাইজ আমি এতিয়া মানে মোৰ মাৰ ঘৰৰ পৰা ক'ত যাই আছা মামু কৰ ঘৰত যাই আছা পাপাৰ ঘৰত যাই আছে মানে আমাৰ ঘৰত যাওঁ ডিউটি আছিলে তাৰপিছত আজি ভাত চাত খাই মানে ঘৰত গধূলি তাই মানে খালি পাপাকৰ ঘৰত যাওঁ মানে তাই নিজৰ ঘৰত যোৱাৰ মানে কান্দি আছে তাৰ কাৰণে পাপাকক ফোন কৰিলোঁ তো মাক ল'বলৈ আহিলে আৰু যাওঁ আকৌ কালি ৰাতিপুৱা আহিবই হ'ল এতিয়া 7টা বাজিলে এওঁৰো ডিউটিৰ পৰা আহোঁতে দেৰি হৈছে এতিয়া পাপাকে তাই বোলে পকৰি খাই তো পকৰি আনিব গৈছে কি খাব মামু পকৰি খাব তো পাপাকে ইয়া চকত আনিব গৈছে ফুলাৰি খাব ফুলাৰি ৰাইচ ফাইনেলি ৰাইচ আহি পালোঁ আৰু যিহেতুকে এই অহা যোৱা চলিয়ে থাকিব এতিয়া 8টা বাজি গ'ল ভাত বনাব লাগিল মানে আহি পাওঁতে 8টা বাজি গৈছে এফালে গৈছিলে মানে ডিউটিৰ পৰা বাহিৰে তাৰ কাৰণে দেৰি হৈ গ'ল কিবা কাম আছিলে বোলে সেইকাৰণে আমি আৰু হঠাৎ ছোৱালীয়ে গধূলি কান্দিছে যে ইয়াতে আহে তাইৰ পাপাকলৈকে মনত পৰিছে তো সেইকাৰণে তো মোৰ ভিডিঅ'বিলাকত আপোনালোকে এইবিলাকে দেখি থাকিব অহা যোৱা কিবা কিবি তথাপিও আপোনালোকে ইমান বেছি মৰম দিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ ক'ত আহিছা এইটো কাৰ ঘৰ এটা চুমু দিয়াচোন মোক তুমি সাধু কথা ক'ব জানানে কোৱাচোন এটা সাধু হয় নেকি তুমি বহুত কথা জানা দেখোন তুমি এতিয়া কি খাবা কোৱা নে ভাত খাবা পিঠা নাই নহয় ভাত খাব লাগিব